ন্যায় দিবলৈ এবাৰ সংকল্পবদ্ধ হৈছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ জাহাংগীৰৰ বাসগৃহত উপস্থিত হ'ল। আমি সেই দৃশ্য এই মুহূৰ্তত দেখুৱাইছো। কান্দোনৰ পৰিৱেশ বিৰাজ কৰিছে। ওচৰ চুবুৰীয়া আত্মীয় সকলো ভাগি পৰিছে কান্দোনত। ভাগি পৰিছে। ঘৰখনত চৌকা জ্বলা নাই, এনেকুৱা এটা পৰিৱেশ। জাহাংগীৰক হত্যা কৰাৰ পিছত এই ঘটনা উল্লেখ যে সুনীল গগৈয়ে এই হত্যাকাণ্ড সংঘটিত কৰিলে নেকি। জাহাংগীৰৰ পৰিয়ালৰ কাষত আমছুৰ সভাপতি উপস্থিত হৈছে। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ উপস্থিত হ'ল। সেই পৰিয়ালটোত আজি কেনেকুৱা এটা পৰিস্থিতি, সেই পৰিয়ালটোত আজি শোকৰ বন্যা বৈছে। সেই পৰিয়ালটোৰ লোকসকল আজি কান্দোনত ভাগি পৰিছে। কেৱল সিমানেই নহয়, সকলো শোকত ভাগি পৰিছে, মৰ্মাহত হৈ পৰিছে সকলো। আৰু অতিকৈ দুখ লগা বিষয় এইটোৱেই যে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ যিটো সময়ত সেই পৰিয়ালটোৰ কাষত উপস্থিত হৈছিল, সকলো শোকত ভাগি পৰিছে। তেওঁলোকে মন্তব্য কৰিছে যে জাহাংগীৰক হত্যা কৰা হ'ল, কামৰ বাবে গৈছিল, কামৰ বাবে নিজৰ পৰিয়ালটো পোহপাল দিবলৈ ইমান দূৰলৈ গৈছিল, কিন্তু এনেদৰে হত্যা কৰা হ'ল আৰু জাহাংগীৰৰ চিহ্নমুণ্ড এতিয়ালৈকে লাভ কৰা নাই। আমছুৱে ন্যায় দিব পাৰিবনে নোৱাৰে? ৰেজাউল কৰিম চৰকাৰে এই সমগ্ৰ বিষয় সন্দৰ্ভত মুখ খুলিছে আৰু অতি সোনকালে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। সেই পৰিয়ালটোত আজি কেনেকুৱা পৰিৱেশ সেয়া আমি আপোনালোকক দেখুৱাইছোঁ। তাৰপিছত আমি আপোনালোকক দেখুৱাম যে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আজি কি মন্তব্য কৰিছে। এটা মৰ্মান্তিক ঘটনা আজি পেটৰ তাৰণাত আজি এনেকুৱা এটা দুৰ্গম অঞ্চলৰ পৰা লখিমপুৰৰ ঢকুৱাখানালৈ কাম কৰিবলৈ গৈছিলে, হত্যা কৰা হৈছে। এইটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আমছুৰ ফালৰ পৰা। আৰু আমি অসমৰ গৃহ বিভাগ আচলতে যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এইটো পুনৰবাৰ প্ৰমাণ কৰিলে। জাহাংগীৰক হত্যা কৰাৰ আজি কেইদিন হৈ গ'ল, জাহাংগীৰৰ মানে ওলালে যে জাহাংগীৰে সেই বডিটো জাহাংগীৰৰে হয়, কিন্তু এতিয়ালৈকে প্ৰকৃত জাহাংগীৰক কোনে হত্যা কৰিলে, কি কাৰণে হত্যা কৰিলে, এতিয়াও অসম আৰক্ষীয়ে উলিয়াব নোৱাৰাটো অসম আৰক্ষীৰ বিফলতা আৰু অসমৰ গৃহ বিভাগৰ বিফলতা। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অনতিবিলম্বে জাহাংগীৰক কোনে হত্যা কৰিলে, জাহাংগীৰৰ সেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু দুৰ্ভাগ্যৰ বিষয় যে আজি মই য'ত আহিছোঁ আচলতে মানুহ থকাৰ পৰিৱেশ নাই। জাহাংগীৰৰ দুটা বাচ্চা আছে, মাক আছে, ঘনীয়েক আছে, ভায়েকটো এতিয়ালৈকে লখিমপুৰতে আছে, তেওঁ আহিব পৰা নাই। এটা অবৰ্ণনীয় এটা পৰিৱেশ এই ঘৰখনত হৈ আছে। চাৰিওপিনে পানী, থাকিবলৈ তেওঁলোকৰ ঠাই নাই। তেনেকুৱা ক্ষেত্ৰতো অসম চৰকাৰে আজিলৈকে জাহাংগীৰৰ ঘৰত খবৰ ল'বৰ কাৰণেতো অসম চৰকাৰৰ আহৰি নাই। বিশেষকৈ ধুবুৰী জিলাৰ জিলা আয়ুক্ত ডাঙৰীয়া আৰু আৰক্ষী অধীক্ষকগৰাকী এচি ৰুমৰ পৰা ওলোৱাৰ সময় পোৱা নাই। মই তীব্ৰভাৱে ধুবুৰী জিলাৰ মানে জিলা আয়ুক্তগৰাকীক আৰু আৰক্ষী অধীক্ষকগৰাকীক তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। যি সময়ত জাহাংগীৰৰ ঘৰত মানৱতাৰ দৃষ্টিৰে হ'লেও এই পৰিয়ালটোৰ কাষত থিয় হ'ব লাগিছিলে, তেওঁলোকে আহিব লাগিছিলে। তেওঁলোকৰ ঘৰত এতিয়া কোনো নাই, ঘৰত পানী উঠিছে, ঘৰত থাকিবলৈ ঠাই নাই। বাচ্চা দুটালৈ মাক আৰু ঘনীয়েকজনী কেনেকৈ আছে এই খবৰটো লোৱাৰ আহৰি নোপোৱাটো দুৰ্ভাগ্যজনক। এটা জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ পৰা কেতিয়াও সাধাৰণ জনতাই এইটো আশা নকৰে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে কিয় এতিয়ালৈকে জাহাংগীৰৰ পৰিয়ালত খবৰ এটা লোৱাৰ সময় নাপালে, এই পৰিয়ালটো কি অৱস্থাত আছে। এবাৰ যদি কোনোবাই আহিলেহেঁতেন তেনেধৰণে অনুভৱ কৰিলেহেঁতেন যে জাহাংগীৰৰ পৰিয়ালটো কি অৱস্থাত আছে। আচলতে তেওঁলোকে অহা নাই কাৰণে আচলতে তেওঁলোকৰ মানৱতাই নাই। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অনতিবিলম্বে অসম চৰকাৰৰ ফালৰ পৰা জাহাংগীৰৰ ঘৰত আহি জাহাংগীৰৰ ঘৰৰ পৰিয়ালৰ পৰিৱেশটো চাব লাগে আৰু তেওঁলোকৰ পৰিয়ালক উপযুক্ত, যিহেতু তেওঁ একমাত্ৰ ইনকাম চ'ৰ্চ আছিলে এই পৰিয়ালটোৰ, গতিকে উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যক্ষভাৱে
হস্তক্ষেপ কৰি জাহাংগীৰৰ দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে আৰু জাহাংগীৰৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিব লাগে। আজি আমি অসমৰ মুখ্যমন্ত্ৰীক জাহাংগীৰৰ পৰিয়ালৰ কাৰণে জাহাংগীৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মেমৰ নাম আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্ধিয়া আমি মেইল যোগে পঠাম আৰু আমি আশা কৰিম যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাহাংগীৰৰ পৰিয়ালটোক ন্যায় দিব আৰু উপযুক্ত ক্ষতিপূৰণ দি দোষীক কৰায়ত্ব কৰিব। লগতে ধুবুৰী জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীক মই আহ্বান জনাইছোঁ, যদি আপোনালোকৰ তিল মানৱতা আছে তেনেহ'লে আপোনালোকে AC ৰুমত বহি নাথাকি জাহাংগীৰৰ পৰিয়ালত আহি জাহাংগীৰৰ পৰিয়ালৰ এই দুখত সমভাগী হ'বৰ কাৰণে আহ্বান জনাইছোঁ। অন্যথাই জিলা আয়ুক্তগৰাকী আৰু আৰক্ষী অধীক্ষকগৰাকী সাজু থাকক 36 ঘণ্টাৰ ভিতৰত যদি এই পৰিয়ালটোক তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে ধুবুৰী জিলাৰ প্ৰতিটো দল সংগঠন নাগৰিক সমাজক লগত লৈ আমচুৱে ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। না চাওক, আমি সেইকাৰণে কৈছোঁ জাহাংগীৰৰ ডেড বডিটো যিহেতু জাহাংগীৰৰ যিখিনি মৰাদেহ আছে এতিয়া যি আছে তেওঁলোকে পুলিচৰ হাতত নিশ্চিতভাৱে সংগ্ৰহ কৰিছে। গতিকে যিহেতু জাহাংগীৰৰ হয় মই ভাবোঁ যে তেওঁলোকে সংৰক্ষণ কৰি আনি জাহাংগীৰৰ পৰিয়ালক গোটাই দিব লাগে যাতে জাহাংগীৰৰ পৰিয়ালে ধৰ্মীয় ৰীতি নীতিৰে তেওঁলোকৰ সৎকাৰটো কৰিব পাৰে। গতিকে অসমৰ মুখ্যমন্ত্ৰীক সেইখিনিও আহ্বান জনাইছোঁ, আমি DGP মহোদয়ক সেইখিনিও আহ্বান জনাইছোঁ। জাহাংগীৰৰ যিখিনি অৱশিষ্ট মৃতদেহৰ যিখিনি অৱশিষ্ট আছে সেইখিনি অন্তত যদি তেওঁলোকে সমজাই দিয়ে পৰিয়ালক বা স্থানীয় ৰাইজক যদি সমজাই দিয়ে তেনেহ'লে সেইখিনি অন্তত আমি ভাবোঁ যে এটা ধৰ্মীয় ৰীতি নীতিৰে সৎকাৰ কৰিব পাৰিব। চাওক, মই কৈছোঁ যে অসম আৰক্ষী আৰু গৃহ বিভাগৰ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে, কিন্তু তদন্ত আৰম্ভ কৰি জাহাংগীৰৰ ডেড বডি হয় বুলি ইতিমধ্যে তেওঁলোকে ক'লেই, কিন্তু গৃহ বিভাগৰ যিটো ধৰণৰ তৎপৰতা বা যি ধৰণে কামখিনি আগবাঢ়িব লাগিছিল সেইখিনি আগবাঢ়ি থকা নাই। যাৰ কাৰণে আজি এটা মাৰ্ডাৰ হৈ যোৱাৰ পিছত মানুহ এটা জীৱনতে জ্বলাই দিয়াৰ পিছত মুণ্ডছেদ হৈ যোৱাৰ পিছত ইমান ডিজিটেলাইজ হৈছে পৃথিৱীখন, তাৰপিছতো এতিয়ালৈকে জাহাংগীৰৰ হত্যাকাৰী বা সুনীল বৰা ক'ত আছে এই কথাটো গৃহ বিভাগে উলিয়াব নোৱাৰাটো অতিকে দুৰ্ভাগ্যজনক আৰু গৃহ বিভাগৰ বিফলতা। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে সুনীল বৰা ক'ত আছে সেইটোও উলিয়াব লাগে, জাহাংগীৰক কোনে হত্যা কৰিলে তাকো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু জাহাংগীৰৰ যিখিনি অৱশিষ্ট আছে সেই পৰিয়ালৰ হাতত গতাই দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।